নেদেখিবা পরিকৃত অরামে জিতু বিষ্ণু ভক্ত তার কৈত আছে ভয় কাতন্ত্রে না ভিকে ভীত কৃষ্ণ তম দিল শীত নাহি দেহে অভিমান উপদিল আত্ম জ্ঞান হৃদয় গতি করিলা ভবরূপী কুহির ভার নাহি সূত্র তাপম্বার মাধবত করি পাপ কাহাকু নকরা পঞ্চম স্কন্ধত এটি বিৰল পৰিঘটনা আমাক পদে এতিয়া দেখুৱালে যে সন্ত মহন্ত সকলক ৰক্ষা কৰিবৰ হেতুৱেই ভগৱন্ত কৃষ্ণৰ যুগে যুগে অৱতাৰ হয়। অজো পিছনবদ্বয়া আত্মা ভূতানামিশৰো অপিছনঃ
प्रकृतिं साम अधिष्ठाय संहमामि आत्मयया अजोऽपि सनवद्वया आत्मा भूतानामीश्वरो अपि सनः प्रकृतिं साम अधिष्ठाय संहमामि आत्मयया। जगतर हरि दैवकी नंदन कृष्णय गीतार ज्ञान जुगत मध्यम पांडव अर्जुनक এই শ্লোকৰ দ্বাৰা জনাইছিল অজু অপি। অজু মানে কি? মোৰ জন্ম নাই, মোৰ মৃত্যু নাই। অপি মানে হল কিন্তু। মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, কিন্তু বলে কি ক্ষণ অদ্বয় আত্মা। এই তুমি মোক এই কৃষ্ণ ৰূপত যে দেখিছা, এইটো মোৰ দেহ ৰূপ নহয়, এইটো মোৰ অক্ষয় অব্যয় আত্মাৰূপ। ভগৱান কৃষ্ণই কৈছে বোলে কি আত্মাৰূপ? যে অন্তৰংগা শক্তি ৰূপেৰে সমস্ত জীৱতে মই বিৰাজমান হৈ আছো, আৰু বহিৰংগা তত্ত্ব ৰূপেৰে ময়েই হলো প্ৰকৃতি। সমস্ত ভূততে ময়েই অধিষ্ঠান হৈ আছো। এতিয়া কি কৰিছিলে সৌৰগণে? কালিক সন্তুষ্ট কৰিবৰ কাৰণে পথাৰত চৰাই ৰখি আছিলে জড়ভৰতে। ভৰত কি? ভৰ চেতনাত জড় বোলে কিয়? ভগৱান কৃষ্ণৰ তেওঁ আত্মাৰূপ হৈ গৈছে। তেওঁ নিজৰ ইচ্ছাৰে একো নকৰে, তেওঁক যিটোকে কোনোবাই কৰিবলৈ কয় সেইটোকে কৰি থাকে। বোলে কিয়? সেয়া ঈশ্বৰৰ আজ্ঞা বুলি মানি লয়। ৰজাই ক'লেও যিটো পালন কৰে, প্ৰজাই ক'লেও যিটো পালন কৰে, মাতৃ পিতৃ মাতৃয়ে ক'লেও যিটো পালন কৰে, শত্ৰু এজনে ক'লেও সেইটোৱে পালন কৰে। যিটো কৰিবলৈ কয় সেইটোকে কৰি থাকে। চাংখনত উঠি পথাৰত ধান ৰখি আছিল, চৰাই খেদি আছিল, তেনেকুৱাতে সৌৰগণে গৈ দেখিলে এইজন দেখোন অতি নিপুতল সুন্দৰ নিগুণী। গতিকে এইজনক নি আমি কালী মন্দিৰত নি যদি এওঁক আমি বলি দি দেৱীক সন্তুষ্ট কৰোঁ, দেৱীয়ে আমাৰ মালিকৰ যি পুত্ৰহীন পুত্ৰ নাই, তেওঁক পুত্ৰ দান দিব। জড়ভৰতক নি গা পা ধুৱালে, ধুৱাই ধুনীয়াকৈ ধুতি আৰু পাঞ্জাবী আদি নতুন বস্ত্ৰ পিন্ধাইছে। ভৰতে কৈছে মোক কোনোবাই এনেকৈ কেতিয়াবা নতুন পোছাক পিন্ধায়, মই পিন্ধো, কিন্তু মোৰ পোছাকৰ ওপৰত কোনো মায়া নাই, মোহ নাই। তোমালোকে পিন্ধাইছা যেতিয়া মই পিন্ধিছোঁ। আৰু সৌৰগণে ক'লে এতিয়া আঁঠু কাঢ়ি ইয়াত মূৰটো পাতি দিয়া। বোলে কি কৰিম? দেৱী মাৰ আগত তোমাক এতিয়া বলি দিয়া হ'ব। জড়ভৰতে তেতিয়াও কোনো দুখ বেজাৰ একোৱেই কৰা নাই, যি কৰা কৰি থাকা। তোমালোকক মই আজ্ঞা কৰিবলৈও নাই, বাধা দিবলৈও নাই। যি দেৱীৰ প্ৰতিমাৰ সন্মুখত জড়ভৰতক এই বলি দিবৰ কাৰণে সৌৰগণে নিছিলে, সেই দেৱীৰ প্ৰতিমাৰ পৰাই সাক্ষাৎ ভদ্ৰকালী মূৰ্তিৰ ৰূপত মূৰ্তিমন্ত হৈ প্ৰকাশ হৈ আহিল। যিখন খৰগৰে সৈতে জড়ভৰতক বলি দিবলৈ লৈছিলে, কালী গোসাঁনীয়ে সেইখন অস্ত্ৰ তেওঁ নিজৰ হাতত তুলি ল'লে, আৰু যিকেইজন চৌৰই এই জড়ভৰতক ধৰি আনি বলি দিবলৈ লৈছিলে, সকলোকে শিৰচ্ছেদ কৰি দিলে। यदहि धर्मस्य ग्लानि भवति भारत अयुत्थानम् अधर्मस्य तदात्मनं सृजमहं परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय
সম্ভমামি যুগে যুগে। ভদ্ৰকালী কোন? জগতৰ হৰিৰ প্ৰকৃতিৰ ৰূপ। প্ৰকৃতিৰ পূজা নাই। প্ৰকৃতিৰ কি আছে? প্ৰকৃতিৰ প্ৰতিপালন আছে। পূজা কাৰ আছে? পূজা পৰম পুৰুষৰ আছে। সেইটো কাৰণে প্ৰকৃতিত কোন অধিষ্ঠান হৈ আছে? জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ বহিৰংগা তত্ত্বৰূপত বিৰাজমান হৈ আছে। সেইটো কাৰণে কি হ'ল? জড় ভৰতৰ দৰে সন্ত মহন্তক মোৰ সন্মুখত আনি বলি দি মোক সন্তুষ্ট কৰিম বুলি যে তোমালোকে ভাবিলা, এইটো কাৰণে মই ক্ৰোধান্বিত হৈ গ'লো আৰু তোমালোকক মই শিৰচ্ছেদ কৰি দিলোঁ। বোলে কিয়? ভগৱন্তৰ ভকত বৈষ্ণৱক কোনোবাই যদি কেনেবাকৈ অনিষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে মই দেৱীয়ে সেই ভকতিক স্বীকাৰ নকৰোঁ। বোলে কিয়? আমিও ভগৱন্তৰ স্পৰ্শ পাবৰ কাৰণে এই ভকত বৈষ্ণৱৰ পাছে পাছে ঘূৰি ফুৰোঁ। ভাগৱতৰ পঞ্চম স্কন্ধত দেৱী পূজা বিসৰ্জন দি এক ঈশ্বৰক আমি যে উপাসনা কৰিব লাগে, যি ভদ্ৰকালীয়েও ভগৱান কৃষ্ণৰ চৰণ উপাসনা কৰে, সেইগৰাকী দেৱীৰ পূজা আমি কেতিয়াও নকৰি আমি দৈৱকী নন্দন কৃষ্ণৰ চৰণ উপাসনা কৰিব লাগে। এটা ভগৱান কৃষ্ণৰ যদি একান্ত চৰণ যদি আমি উপাসনা কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ কি লাগিব? শৰণ লাগিব। এই জীৱটো আহি কি কৰিছে? এই জীৱটো আহি আমাৰ দেহত আশ্ৰয় লৈছে। এই জীৱ আৰু দেহ এক হৈ জীৱাত্মা হৈছে। এই জীৱাত্মাক পৰমাত্মাৰ পৰম তত্ত্বৰ দ্বাৰা সদায় প্ৰতিপালন কৰি থকা হৈছে। সেইটো কাৰণে বিষ্ণুৰূপী পৰমাত্মাত আমি প্ৰত্যেকেই শৰণ ল'ব লাগিব। যদি শৰণ মানে কি? শৰণ মানে আশ্ৰয়। স মানে কি? স মানে জড়। ৰ মানে কি? ৰ মানে ৰমন। আৰু মধন্য ন মানে কি? মধন্য ন মানে তাৰণ কৰি দিয়া। শৰণ শব্দৰ অতি গভীৰ অৰ্থ। এই দেহটো কি? এই দেহটো মৃত মৰাশ, ইয়াৰ কোনো অৰ্থ নাই। আজি যদি আত্মাৰূপী ঈশ্বৰ ইয়াৰ পৰা ওলাই গুচি যায়, তেতিয়াহ'লে আমাক স্পৰ্শ কৰিবলৈ মানুহে বেয়া পাব। সত্য শুদ্ধ কোন? তেতিয়াহ'লে পৰমাত্মা। এই স্বৰূপী দেহত ৰামৰূপী পৰমাত্মা ৰমণ হৈ থকাৰ কাৰণে আমি তেওঁক আশ্ৰিত হৈ আমি চৈতন্য হৈ আছোঁ। সেইটো কাৰণে আমাৰ শৰণ ক'ত হ'ব লাগিব? আমাৰ শৰণ হ'ব লাগিব পৰমাত্মাত, পৰম তত্ত্বত। এই পৰম তত্ত্বৰ পৰিচয় কোনে দিব? এই পৰম তত্ত্বৰ পৰিচয় যি দিব পাৰে, মাতৃ দেৱাহুতি ভাগৱতৰ ৩য় স্কন্ধত পৰম ঈশ্বৰৰ পৰম তত্ত্ব কথাৰ পৰিচয় দান কৰিছে। ভকতিৰ লক্ষণ, ভকতৰ প্ৰকাৰ, তামসীৰ গতি, শুদ্ধ জীৱৰ ভকতিৰ সংস্কাৰ, এই সমস্তবিলাক তত্ত্ব কথা মাতৃ দেৱাহুতিক ব্যক্ত কৰিছে কোনে? কপিল ভগৱানে। এই কপিল ভগৱানৰ ওচৰত সৌবীৰ দেশৰ ৰজা এইবাৰ ৰহুগণে শৰণ ল'বলৈ যোৱাৰ এই পাঠভাগ আমাৰ এতিয়া আৰম্ভ। একদিনা স্নানিবাগ গলান দীপ্তিৰ অনিত্য কৰ্ম আচৰিলা মন স্থিৰ একাক্ষৰ মন্তক জপিয়া ভক্তি ভাৱে এই কতোখন মানে আছিল সেই ঠাৱে একেশ্বৰে গৰ্ভিণী হৰিণী সি বেলাত জলপান কৰিবা ক নামিল জলত। ইয়াৰ পাহৰি গ'ল মানুহ, ইয়াৰ পৰা আছে নহয়। এতিয়া আমাৰ পাঠভাগ হ'ল ভৰতৰ দ্বাৰা সিন্ধুৰাজ ৰহুগণৰ দোলাবহন। হে অনন্তৰে ৰাজা সিন্ধু কবিৰ দেশৰ হে ৰহুগণ নামে সদাচাৰী ধৰ্ম পৰ অজ্ঞান সাধিবক লাগি চৌদলাত চৰি
কপিল ঋষিৰ আশ্ৰম কজায় লৰি মূল্য নিদি পথিকক বলে ধৰি আনি জোৰাৱে চৌদোলা দুলিয়া কবিৰে আনি ফাট দিয়া তাৰ লোক লোৱৰি পলাই আনে বিচাৰিয়া বীৰে জৈতে লাগে পাই সেহি বেলা ইকুমতি নদী তীৰে যায় দৈৱ বসে জৰ ভৰতক লগ পাই বোলে ভাল পাইলো বলৱন্ত দুনিয়াক বলধি গদৰ বেজে নবহিম বেদোলাক ভাগৱতৰ পঞ্চম স্কন্ধৰ তত্ত্ব কি ৰহস্যৰ মাজত লুকাই থকা ঈশ্বৰৰ আনন্দময় ৰহস্য এইটো কাৰণে ভাগৱতে কাহিনীৰ আকাৰত যিখিনি কথা আমাক কৈছে এই কাহিনীৰ কথাখিনি আমি হৃদয় তত্ত্ব ৰূপত আমি বুজি ল'ব লাগিব সেইটো কাৰণে ভাগৱত কোৰ শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰৰ কাৰণে মত্যৰ চিন্তা ধ্যান ধাৰণাৰে এই শাস্ত্ৰৰ আমি তত্ত্ব মৰ্ম আৰু অৰ্থ আমি কেতিয়াও বুজি নাপাম এই ৰঘুগণ দেশ তত্ত্বত আমি কি চাব লাগিব সৌবী দেশৰ ৰজা বুলি কিয় দেখুওৱা হৈছে আমি সেয়া বুজিব লাগিব কপিল ঋষিৰ আশ্ৰম কি কপিল ঋষিৰ আশ্ৰমত কপিলৰ চৰণত এই ৰঘুগণ ৰজাই যে শৰণ ল'বলৈ গৈছে তাৰ উদ্দেশ্য কি কপিল কি কপিল হ'ল সাধক আৰু সাধনাৰ এক ঈশ্বৰ সিদ্ধসকলৰ মাজত কপিলতকৈ শ্ৰেষ্ঠ কোনো নাই সেইটো কাৰণে গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে অজস্ৰ সৰ্ব বিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনম চিত্তৰথ সিদ্ধি নাম কপিলো মুনি অজস্ৰ সৰ্ব বিখ্যানম দেৱৰ্ষি নাম সনারদ গন্ধর্বনাম চিত্তরথ সিদ্ধিনাম গিলো মুনি ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত দৈৱকী নন্দন কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক জনালে হে অৰ্জুন অজস্ৰ সৰ্ববিখ্যানাম এই জগতত তুমি যিমানবিলাক বিৰিখ তিন তৰু লতিকা দেখিছা এইবিলাকৰ মাজত মই হলো অষষ্ঠ বৃক্ষ কি বোলে মই আহত বৃক্ষ মানে কি মোতে সকলো জীৱই আশ্ৰয় লৈ থাকে সেইটো কাৰণে মই সংসাৰ বৃক্ষ এই সংসাৰ বৃক্ষজোপা কি বুলি কোৱা হৈছে অষষ্ঠ বৃক্ষ আহত বৃক্ষ অষষ্ঠ সৰ্ববিখ্যানাম এই অষষ্ঠৰূপী সংসাৰ বৃক্ষৰ পৰা এই জীৱবিলাকক বৈকুণ্ঠৰ অৰুণ চৰণলৈ ভগৱান কৃষ্ণৰ তত্ত্বলৈ যি লৈ আনিব ময়েই হলো দেৱঋষিসকলৰ মাজত নাৰদ বোলে কেনেকৈ আনো বেদব্যাসে ভুল কৰিছিলে কি ভুল কৰিছিলে শাস্ত্ৰৰে সাগৰ নিৰ্মাণ কৰিছিলে 17 পুৰাণ ৰচনা কৰিলে অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলে মহাভাৰতৰ অন্তৰ্গত দিব্য জ্ঞানময় গীতা প্ৰণয়ন কৰিলে বেদৰ মন্ত্ৰবিলাকক 4টা শাখাত তেওঁ বিভাজন কৰিলে ইমানখিনি কৰাৰ পাছতো বেদব্যাসৰ মন বা চিত্ত স্থিৰ নহৈছিল এই অস্থিৰ বেদব্যাসৰ অচিত্ত অস্থিৰ মনক ক্ষুদ্ৰ শান্ত আৰু প্ৰশান্ত কৰি এক ঈশ্বৰৰ ৰহস্যময় তত্ত্বত ৰমণ কৰাই দিলে কোনে দেৱঋষি নাৰদে সেইটো কাৰণে নাৰদ কাৰ গুৰু নাৰদ হ'ল বেদব্যাসৰ গুৰু ভগৱান নাৰদ কাৰ গুৰু ভাগৱতৰ 4ৰ্থ স্কন্ধত ধ্ৰুৱৰ গুৰু নাৰদ কাৰ গুৰু ভাগৱতৰ 5ম স্কন্ধত প্ৰাচীনবহী ৰজাৰ গুৰু নাৰদ কাৰ গুৰু হৈ অৱস্থান কৰিছে ভাগৱতৰ 1ম স্কন্ধত ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱৰ গুৰুৰ স্থানত এই দেৱঋষি নাৰদে অৱস্থান কৰিছে সেইটো কাৰণে বৃক্ষবিলাকৰ ভিতৰত মই হলো সংসাৰ বৃক্ষ দেৱঋষিসকলৰ মাজত মই হলো নাৰদ
গন্ধৰ্বসকলৰ মাজত মই হলো চিত্ৰৰথ বোলে কি ভাগৱতৰ 6ষ্ঠ স্কন্ধত চিত্ৰৰথ গন্ধৰ্বৰ কথা দিছে কি বুলি দিছে চিত্ৰৰথ গন্ধৰ্বই নিজেই ভাল কৃষ্ণৰ গুণ আৰু গীত গাব পাৰো বুলি গীত গাই কৈলাশ ধামত পালেগে কৈলাশ ধামত কোন আছে কৈলাশ ধামত মহাযোগ আচৰণ কৰি মহাবৈষ্ণৱ শিৱ আছে এই শিৱ কি এই শিৱ হল জীৱ এই জীৱ কি এই জীৱ হল শিৱ এই জীৱ আৰু শিৱৰ তত্ত্ব কি এই পাৰ্বতীময় দেহত আশ্ৰিত হৈ থাকে সেইটো কাৰণে আমাৰ এই পদ্মময় দেহ হল পাৰ্বতী এই পাৰ্বতী ৰূপী দেহৰ স্বামী হল জীৱ এই জীৱ হল শিৱ এই কথাটো চিত্ৰৰথ গন্ধৰ্বক বুজাব লাগিব চিত্ৰৰথ গন্ধৰ্বই কৃষ্ণৰ গীত গায় কৃষ্ণৰ গুণ গায় কিন্তু দেহৰ তত্ত্ব জীৱৰ তত্ত্ব আৰু শিৱৰ তত্ত্ব এই তত্ত্বৰ তেওঁ জ্ঞান লাভ হোৱা নাই সেইটো কাৰণে কি কৰিলে মহাবৈষ্ণৱ শিৱৰ ব্যাঘ্ৰবস্ত্ৰ আছে ব্যাঘ্ৰবস্ত্ৰৰ অৰ্থ কি যিজনে লোভক অধীন কৰিলে সেইজনৰ বস্ত্ৰ হল ব্যাঘ্ৰবস্ত্ৰ ব্যাঘ হল লোভৰ প্ৰতীক এই লোভে যিজনক স্পৰ্শ কৰিব নোৱাৰিলে সেইটো কাৰণে তেওঁৰ কি তেওঁৰ নাম হল ব্যাঘ্ৰবস্ত্ৰধাৰী তেওঁ হাতত কি আছে তেওঁ হাতত আছে ডম্বৰু ডম্বৰু কি ডম্বৰু হল ভগৱান কৃষ্ণৰ গুণগান আৰু নৃত্যৰ প্ৰতীক এইজন পৰম বৈষ্ণৱে চিত্ৰৰথ গন্ধৰ্বক ঈশ্বৰ জ্ঞান দিবৰ কাৰণে তেওঁ কোলাত বহুৱাই ললে কাক ভাৰ্যাৰূপী পাৰ্বতী এই পাৰ্বতী ৰূপী দেহতে আশ্ৰিত দেহে আশ্ৰয় লৈ আছে ক'ত এই জীৱৰূপী শিৱ এই কথা চিত্ৰৰথ গন্ধৰ্বই বুজক সেইটো কাৰণে পাৰ্বতী মাতাক কোলাত বহুৱাই লৈ তেওঁ আলিংগন কৰিবলৈ ললে মৰম কৰিবলৈ ললে এফালে জীৱ সিফালে দেহ সিফালে প্ৰকৃতি এক ঈশ্বৰৰ এক তত্ত্ব বুজাব বিচাৰিছিলে চিত্ৰৰথ গন্ধৰ্বক মই শিৱ ৰূপেৰে বৈষ্ণৱ ঈশ্বৰৰ অংশ মই জীৱ আৰু মোৰ ভাৰ্যা ৰূপেৰে এই পাৰ্বতী মোতে আশ্ৰয় লৈ আছে কি হৈ এই পৰ্বতময় দেহ হৈ তুমি বুজি লোৱা পাৰ্বতী কোলাত লৈ মৰম কৰি থকা দেখি চিত্ৰৰথ গন্ধৰ্বই খিলখিলকে হাঁহিলে মহাবৈষ্ণৱ শিৱই কামনা বাসনাত এনেদৰে ডুব গ'ল যে গন্ধৰ্বক দেখিও পাৰ্বতী মাতা কোলাত লৈ মৰম কৰি আছে এনে অকাৰ্য শিৱৰ দৰে বৈষ্ণৱে কৰে জানো এই বুলি চিত্ৰৰথ গন্ধৰ্বই শিৱক নিন্দা কৰিলে কেশৱ শিৱ শিৱ ঘোষে হে ৰাম নাম বিনায়ন বান্ধ জীৱ ঈশ্বৰৰ অংশ শিৱ এই শিৱৰ বান্ধৱ কোন এই ভগৱান ৰামৰ নাম নামৰ তত্ত্বত আশ্ৰিত কাৰণেই কোলাত বহি পাৰ্বতীয়ে কি কৰিছে শিৱই নাজানে বোলে কিয় সহস্ৰ বছৰ হৃদয়ত ভগৱন্তৰ নাম জপ কৰি তেওঁ সৰ্বদা যোগময় সাধনাত ৰমণ হৈ থাকে এই চিত্ৰৰথ গন্ধৰ্বই যে শিৱক নিন্দা কৰিলে তেওঁ নুশুনিলে কোনে শুনিলে এই ভাৰ্যাৰূপী দেহ পাৰ্বতীয়ে শুনিলে লগে লগে পাৰ্বতী ক্ৰোধৰ অগ্নিত প্ৰজ্বলিত হৈ গ'ল কি কৰিলে চিত্ৰৰথ গন্ধৰ্বক অভিসম্পাত দি দিলে তুমি শিৱক তুমি পুধি দেখিলা কামি দেখিলা লোভী দেখিলা মোক বিবাহ কৰাই অনা সহস্ৰ বছৰ হ'ল আজিলৈকে মুখলৈ চোৱা নাই মোৰ স্বামীয়ে তুমি এই শিৱক নিন্দা কৰিলা এই শিৱক নিন্দা কৰাৰ কাৰণে মই তোমাক অভিসম্পাত দিছো তুমি তামস যোনিত জন্ম ল'বা ভগৱানক তুমি পাহৰিবা ভকতৰ তুমি অনিষ্ট কৰিবা সেইটো কাৰণে কি হ'ল শিৱই অসুৰ হৈ চিত্ৰৰথ গন্ধৰ্বই অসুৰ হৈ জন্ম ল'ব লগা হ'ল কি অসুৰ হ'ল বিদ্যাসুৰ হ'ল এই বৈষ্ণৱক নিন্দা কৰাৰ কাৰণে দক্ষৰ কি হ'ল দক্ষৰ ধুনীয়া মূৰটো কাটি ছাগলীৰ মূৰটো লগাই দিব লগা হ'ল বৈষ্ণৱক নিন্দা কৰাৰ কাৰণে এইজন চিত্ৰৰথ গন্ধৰ্বৰ কি হ'ল তেওঁ গৈ অসুৰ যোনিত জন্ম ল'ব লগা হ'ল গতিকে বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ দুয়োৰ কথায় কৰে পাত কৰস্কন্ধছে সেইটো কাৰণে বৈষ্ণৱক নিন্দা কৰাটো ভগৱন্তক নিন্দা কৰাতকৈও বেছি পাপ
অশস্ত সর্ববিখ্যা নাম দেবর্ষি নাম চ নারদ গন্ধর্ব নাম চিত্ৰৰথো সিদ্ধি নাম কপিল মুনি। গতিকে আমাৰ মনৰ পবিত্ৰতাটো কি? চিত্ৰ। তুমি চিত্ত বৃত্তি মোৰ পৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত, এ চৰণ চতৰ ছায়া দিয়া দূৰ কৰা মায়া, অকৰা দায়া মুক ভগ চিত্ত শুদ্ধ কৰি পবিত্ৰ কৰি। মনৰ কেইবাটাও স্তৰ আছে। প্ৰথম স্তৰ হ'ল মন। বোলে কি? ই চঞ্চল। সেইটো কাৰণে দুৰ্যোধনক কি দিছিলে? দুৰ্যোধনৰ ওচৰলৈ ভগৱান কৃষ্ণৰ ওচৰলৈ দুৰ্যোধনে যেতিয়া সহায় ভিক্ষা কৰি গৈছিলে, দুৰ্যোধনক কৈছিলে মই এক অক্ষৰখিনি তোমাক কষ্ট কষ্ট কহ নাৰায়ণী সেনা দিম। দুৰ্যোধন তাতে সন্তুষ্ট হ'ল। এক অক্ষৰখিনি নাৰায়ণী সেনা দিলে। কি হ'ল? কৌৰৱৰ পক্ষত নিৰ্গুণ মন হ'ল। প্ৰতিজন কৌৰৱৰ মাজত থকা মনত থকা যি অহংকাৰ, এই অহংকাৰ হ'ল নাৰায়ণী সেনা। কোনে দিছিলে? ভগৱান কৃষ্ণই দিছিলে। সেইটো কাৰণে আমাক নাৰায়ণী সেনা নালাগে, অহংকাৰী সেনা নালাগে। আমাক কাক লাগিব? ভগৱান কৃষ্ণৰ অৰুণ চৰণ লাগিব। এই ভগৱান কৃষ্ণৰ অৰুণ চৰণত যদি আমি আশ্ৰয় ল'বলৈ হয়, আমাৰ সাধনা তেতিয়া সফল হ'ব। বোলে কি? সিদ্ধি নাম কপিল মুনি। সাধকসকলৰ মাজত কপিলতকৈ শ্ৰেষ্ঠ কোনো নাই। তাৰ প্ৰমাণ সগৰৰ 60,000 পুত্ৰই সাগৰৰ তলি খেদি যজ্ঞৰ ঘোঁৰা বিচাৰি যেতিয়া কপিল মুনিৰ আশ্ৰম পাইছিলে, ইন্দ্ৰই কি কৰিছিলে? ইন্দ্ৰই কপিলৰ ভাও ধৰিছিলে। কপিল সাধনাত আছে। ইন্দ্ৰই সগৰৰ যজ্ঞৰ ঘোঁৰা হৰণ কৰিলে। হৰণ কৰি নি কপিল ঋষিৰ আশ্ৰমৰ সন্মুখত কি কৰিছে? বান্ধি থৈছে। আৰু কি কৰিলে? সগৰৰ 60,000 পুত্ৰই হেৰৌ ভণ্ড, তই কি অকাৰ্য কৰিছ? আমাৰ যজ্ঞ ঘোঁৰা হৰণ কৰি আহি আনি তই এতিয়া তপস্বীৰ ভাও ধৰিছ। এই বুলি কপিলক জোকাৰি জগাই দিলে। কপিলে কি কৰিলে? সাধনাৰ পৰা উঠি অমৃতময় ঈশ্বৰ দৃষ্টিৰে চক্ষু যেতিয়াই মেলি দিলে, 60,000 সগৰৰ পুত্ৰ ভস্ম হৈ জ্বলি গ'ল। ছাই হৈ গ'ল 60,000 সগৰৰ পুত্ৰ। বোলে কিয়? সগৰৰ পুত্ৰক কোনেও বধ কৰিব নোৱাৰে। সগৰ জন্ম হৈছিলে ক'ত? সগৰ জন্ম হৈছিলে য'ত মাতৃ গৰ্ভত থাকোঁতে তেওঁক বিষ পান কৰাই দিয়া হৈছিলে, আৰু মাতৃৰ আছিলে ঈশ্বৰ কৃষ্ণক আশ্ৰয়। সেইটো কাৰণে সগৰৰ কি হ'ল? বিষ পান কৰাৰ পাছতো গৰ্ভত মৃত্যু নহ'ল। সেইটো কাৰণে তেওঁ 60,000 পুত্ৰ জন্ম হ'ল। কোনেও যুদ্ধত পৰাজয় কৰিব নোৱাৰে, কোনেও তেওঁক হৰুৱাব নোৱাৰে। সেইটো কাৰণে ইন্দ্ৰই যজ্ঞৰ ঘোঁৰা হৰণ কৰাই কপিল ঋষিৰ এটা দৃষ্টিত এই সগৰৰ 60,000 পুত্ৰক ভস্ম কৰি উদ্ধাৰ কৰি দিলে। সেইজন কপিলৰ চৰণত এই ৰঘুগণ ৰজাই এই 4জন দোলাবাহীয়ে দোলা কঢ়িয়াইছে। এই দোলাত উঠি শৰণ ল'বলৈ গৈছে। দোলাবাহী 4জনৰ এজনৰ নাম দিছে, 3জনৰ নাম দিয়া নাই। কিয়? এই জীৱন দোলাখন 4জন দোলাবাহীয়ে বহন কৰে। 4 নম্বৰজন দোলাবাহী আমি নিজে আনি লগাব লাগিব। সেইজন অদ্ভুত দোলাবাহী। বাকী 3জন কোন? বাকী 3জন হ'ল ধৰ্ম, অৰ্থ আৰু কাম। এই জীৱন দোলাক বহন কৰা 3জন দোলাবাহী ধৰ্ম, অৰ্থ আৰু কাম। এই 4 নম্বৰজন দোলাবাহী হ'ল মুখ্য। মুখ্য কোনে দিব পাৰে? মুখ্য দিব পাৰে গুৰুৱে, মুখ্য দিব পাৰে গোবিন্দই, মুখ্য দান কৰিব পাৰে ঈশ্বৰে। সেইটো কাৰণেই 4 নম্বৰজন দোলাবাহীয়ে হ'ল কোন? জড়ভৰত। এই জড়ভৰত স্বৰূপ মুখ্য সাধন কৰিব পৰা গুৰুৰ কৃপাত ঈশ্বৰৰ যদি পৰিচয় হয়, ভগৱত যদি জ্ঞান হয়, ভগৱন্তৰ চৰণৰ সান্নিধ্য যদি লাভ কৰা হয়, আমি মৃত্যুলৈ ৰৈ আছোঁ জন্মৰ পৰা। এই জন্মৰ পৰা মৃত্যুলৈ যি ৰৈ থাকে সেইজন ৰঘুগণ।
এই জন্মৰ পৰা মৃত্যুলৈ ৰৈ থকা এই ৰহুগণৰূপী জীৱবিলাকে কপিলৰূপী ঈশ্বৰ কৃষ্ণৰ চৰণত যদি শৰণ লয় তেতিয়াহ'লে কি হ'ব? জীৱ উদ্ধাৰ হৈ যাব। গতিকে ৰহুগণ ৰজাৰ প্ৰশ্ন একো নজনা, একো নুবুজা, কোনোদিন মুখেৰে একো মাত নিদিয়া এইজন জড়ভৰতে জীৱনত প্ৰথমবাৰৰ বাবে কি কৰিলে? বাক্য ৰাখি ৰহুগণ ৰজাৰ জীৱনৰ সংশোধন হ'ল। ৰহুগণ ৰজাৰ ভৰতৰ ওচৰত শৰণ হ'ল, ভৰতৰ দ্বাৰা ভজন হ'ল আৰু ভৰতৰ দ্বাৰা ভগৱত জ্ঞান আৰু ঈশ্বৰ তত্ত্বৰ ভাগ লাভ হ'ল। ভাগৱতৰ পঞ্চম স্কন্ধ পৰম পবিত্ৰ ঈশ্বৰৰ শৰণ ভজনৰ তত্ত্ব এই ৰহুগণ ৰজাৰ গোলাবহনৰ দ্বাৰা আমাক এতিয়া জড়ভৰতে জনাব। কৃষ্ণ পাঠা ক বলে দেখিলে দূর লাগি দের দিয়া ৰহুগণ ৰজাৰ দোলাখন বহন কৰা এই তিনিজন দোলাবাহীয়ে একেশ্বৰে মাত দিছে। কি কেতিয়া?
ৰজাই দোলাৰ পৰা মাত দিলে, ঐ মোক দোলাত তহঁতি উঠাই আনিছ আৰু দোলাখন ইমান লৰাই মোক কিয় কষ্ট দিছ? তেতিয়া তিনিজনে একেলগে মাত দিছে, আমি একো কৰা নাই। বোলে কি? আপুনি অচিনাকিকে চিনি নোপোৱাকে এই ইক্ষু নদীৰ পাৰৰ পৰা যিজন দোলাবাহী ধৰি আনিলে, জটপুতৰ ঘাই সেইজনে। ইক্ষু নদীটোনো কি? ইক্ষু মানে কি? ইক্ষু মানে কুঁহিয়াৰ। ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টি ৰহস্যৰ বৰ্ণনাত ৭খন সমুদ্ৰৰ তত্ত্ব দিছে। এই ৭খন সমুদ্ৰৰ কেইখনমান হ'ল এখন গুড় সাগৰ, এখন লোণ সাগৰ। প্ৰথমখন হ'ল লোণ, ইখনতকৈ সিখন দুগুণ ডাঙৰ। প্ৰথমখন লোণ সাগৰ, দ্বিতীয়খন গুড় সাগৰ, তৃতীয়খন সুৰা সাগৰ, চতুৰ্থখন ঘৃত সাগৰ। এই যিখন গুড় সমুদ্ৰ সেইখনকে ইক্ষু সমুদ্ৰ বুলিও কোৱা হয়। ৭খন সমুদ্ৰৰ তত্ত্ব আমাক ভাগৱতৰ ৩য় স্কন্ধত দিছে, আৰু ভাগৱতৰ ৫ম স্কন্ধত তাৰে এটা তত্ত্ব আনিছে। বোলে কি? ইক্ষু নদীৰ পাৰ। জীৱৰ তত্ত্বটো বৰ জটিল, সেইটো কাৰণে ৭খন পাতাল দিছে, 7খন স্বৰ্গ দিছে, হয়নে? আৰু সপ্ত বৈকুণ্ঠ দিছে, ২৪ তত্ত্ব দিছে, সপ্তদ্বীপ দিছে। এই তত্ত্ববিলাক আমাৰ দেহ তত্ত্বত বিৰাজমান হৈ আছে। সেইটো কাৰণে এটাইতকৈ সৰুখন লোণ সাগৰ, লোণটো কি? লোণটো আমাৰ জীৱ, এই জীৱ সমুদ্ৰ। কিয় লোণটো জীৱ সমুদ্ৰৰ লগত তুলনা কৰা হ'ল? বাঢ়িলেও কি হ'ব? বাঢ়িলেও সি অকামিলা হ'ব আৰু কমিলেও অকামিলা হ'ব। সেইটো কাৰণে জীৱৰ যিমানকণ তত্ত্ব আমাক লাগে ঈশ্বৰে সিমানকণহে দিয়ে। বঢ়াবও নোৱাৰে, কমাবও নোৱাৰে। সেইটো কাৰণে জীৱ সমুদ্ৰ হ'ল লোণ সমুদ্ৰ। এই লোণ সমুদ্ৰ ৰূপী এই জীৱই আহি কাৰ আশ্ৰয় ল'লে? ইখন সমুদ্ৰৰ নাম হ'ল গুড় সমুদ্ৰ, ইক্ষু সমুদ্ৰ। ইক্ষু সমুদ্ৰ হ'ল কি? পঞ্চভূতৰ দেহ তত্ত্ব। এই দেহক কি লাগে? দেহক অকল মধুৰ লাগে, মিঠা লাগে, ভোগ লাগে, বিলাস লাগে, আনন্দ লাগে। সেইটো কাৰণে জীৱ হ'ল লোণ তত্ত্ব, এই দেহ হ'ল ইক্ষু তত্ত্ব, হয়নে নহয়? এই জীৱ আৰু দেহ দুইটা লগাৰ লগে লগে তৃতীয়খন সমুদ্ৰ কি? তৃতীয়খন হ'ল সুৰা সাগৰ। কি সুৰা? তোমাক কেৱল মই এতিয়া পঞ্চপৰ বা অবিদ্যা, দুখ, কষ্ট, যান্ত্ৰণা, বিকাৰ আৰু নিকাৰ, এইবিলাককে মই তোমাক পান কৰাম। আমাৰ জীৱনৰ 7টা তত্ত্ব, 7খন সমুদ্ৰ কৰি ভাগৱতৰ ৩য় স্কন্ধত আমাক দেখুওৱা হৈছে। আমি প্ৰসংগটো আনি কথাটো এইটো কাৰণে কৈছোঁ যে ইক্ষু নদীৰ পাৰ মানে কি? এই ইক্ষু নদীৰ পাৰ মানে হ'ল আমাৰ জীৱন নদীৰ পাৰ। এই জীৱন নদীৰ পাৰত আমি ভ্ৰমণ কৰি আছোঁ জীৱ ৰূপত, জগতৰ হৰিৰ অংশ ৰূপত। এই জীৱ কি? এই জীৱ হ'ল পৰা প্ৰকৃতি শুদ্ধ বস্তু। এই জীৱৰ লগত কোনো বিকাৰ থাকিব নোৱাৰে। ঈশ্বৰে আত্মাৰূপেৰে ধাৰণ কৰি ইয়াক পুণ্যৰ ভাগ দান কৰি আছে। সেইটো কাৰণে কি নদী? ইক্ষু নদী। এই ইক্ষু নদীৰ পাৰৰ পৰা ধৰি অনা হ'ল কাক? এই জড়ভৰতক। জড়ভৰত কি তত্ত্ব? জড়ভৰত হ'ল শুদ্ধ জীৱৰ ঈশ্বৰ তত্ত্ব। এইটো কাৰণে জড়ভৰত জাতিস্মৰ। আমি জাতিস্মৰ হ'ব নোৱাৰোঁ, কিন্তু আমি এটা কথা স্মৰণ কৰিব পাৰোঁ। বোলে কি? হে জগতৰ হৰি, আমি তোমাৰ অংশ। তুমি এই আত্মাৰূপত, ৰাম ৰূপত তুমি আমাক প্ৰতিপালন কৰি আছা। যি পাপ হৈছে মালিক তুমি, আৰু যি পুণ্য হৈছে গৰাকী তুমি। এই অনুভৱবিলাক যদি আমি কৰিবলৈ অভ্যাস কৰোঁ, জীৱন নদীখনৰ নাম হ'ব ইক্ষু নদী।
ইক্ষু নদী মানে কি মধুৰতা সৰলতা আৰু কোমলতা এই তিনিটা বস্তু সেইটো কাৰণে ইক্ষু মানে কি ইক্ষু মানে কুঁহিয়াৰ ভগৱান কৃষ্ণক কি বুলি বদনাম কৰা হয় মাখন চোৰ বুলি বদনাম কৰা হয় ভগৱান কৃষ্ণক চোৰ উপাধিৰে সম্বোধন কৰা হৈছে কি কি মাখন চোৰ চিত চোৰ আৰু ৰণ চোৰ এই তিনিটা চোৰ উপাধি কৃষ্ণৰ লগত আছে হয়নে বাৰু মাখন কৃষ্ণই কেনেকৈ চুৰ কৰিছিলে তত্ত্বটো জানিব লাগিব মাখন চুৰ কৰিবলৈ কৃষ্ণই কি আনিছিলে কাহিনীটো জানিলে নহ'ব কাহিনীটো লুকাই থকা ঈশ্বৰ তত্ত্বটোৰ স্পৰ্শ হৃদয়ত হ'ব লাগিব ভগৱান কৃষ্ণই মাখন চুৰ কৰিবলৈ প্ৰথম কাঠৰ উৰাল এটা আনিছিলে হয়নে নহয় এই উৰালটোৱে হ'ল আমাৰ এই পথালি দেহটো এই পথালি দেহৰূপী তত্ত্বৰ নাম হ'ল উৰাল এই উৰালত কি আছে এই উৰালত আছে অজ্ঞান আৰু অবিদ্যা এইটো কাৰণে সি সদায় ধান মানে কিহৰ ধান এই সংসাৰৰ মায়া আৰু মোহৰ ধান মানি আছে এই জীৱন উৰালত যদি মায়া আৰু মোহৰ ধান মানি থকা হয় এই উৰালক নিব লাগিব কোনে দৈৱকী নন্দন কৃষ্ণই কিহৰ কাৰণে মাখন চুৰ কৰিবৰ কাৰণে এই জীৱন উৰালক টানি টানি ভগৱান কৃষ্ণই লৈ গ'ল কলৈ য'ত মাখন আনি থোৱা আছে তালৈ উৰালটো পথালিহে তাক দীঘল কৰি থিয় কৰি দিলে মানে কি এই পথালি দেহটো অজ্ঞানৰ তত্ত্ব থিয় কৰি দিলে সেয়া জ্ঞান হ'ল অজ্ঞানক জ্ঞানলৈ নিয়াটো এই উৰালটোক থিয় কৰি দিয়া হ'ল এই উৰালৰ ওপৰত কি কৰিলে উৰালৰ ওপৰত বাসুদেৱ কৃষ্ণই এজন গোপ বালকক পেটটো তললৈ পেলাই শুৱাই দিলে এই গোপ বালকজন কি এই গোপ বালকজন হ'ল বুদ্ধি এই পথালি উৰালত আমাক ঈশ্বৰ বুদ্ধি লাগিব ঈশ্বৰ বুদ্ধি যদি নহয় তেতিয়াহ'লে আমি মাখন চুৰ কৰিবলৈ যত্ন নকৰিম আমি সংসাৰৰ মৎস্যগন্ধাময় দুখ যান্ত্ৰণা আৰু কষ্টবিলাকক চুৰ কৰাৰ চেষ্টাত সদায় ব্যস্ত থাকিম এইটো কাৰণে বুদ্ধিৰূপী গোপ বালকজনক যেতিয়াই পেট পেলাই শুৱাই দিলে তাৰ ওপৰত আৰু এজন গোপ বালকক থিয় কৰি দিয়া হ'ল সেইজন কি সেইজন মহাবুদ্ধি বুদ্ধিক যি ধাৰণ কৰে সেইজন মহাবুদ্ধি এই মহাবুদ্ধিৰ কান্ধত বহিলে কোন পৰম তত্ত্ব কৃষ্ণ মহাবুদ্ধিৰ ওপৰত কি আছে ৰহস্য ৰহস্য কি ৰহস্য কৃষ্ণৰ বাহিৰে বেলেগে কোনেও নেজানে যেতিয়ালৈকে ৰহস্যক নেজানিব তেতিয়ালৈকে মাখন স্পৰ্শ কৰিবলৈ নেপাব সেইটো কাৰণে কৃষ্ণই এই ৰহস্যৰূপী গোপবালকজনৰ কান্ধত নিজে চৰণ ৰাখি মাখনৰ পাত্ৰৰ পৰা মাখন চুৰ কৰিলে প্ৰথমতে কি কৰিছে এচেলেক নিজে খাই লৈছে বোলে কি মাখন কৃষ্ণহে খায় আমিতো কি খাই আছো আমি সংসাৰৰ সাৰবিলাককে খাই আছো আমাক খাৰ পানীৰ বাহিৰে অমৃত নেলাগে এই হৃদয়ৰ মাখন হৃদয়ত বহি এই ভগৱান কৃষ্ণই পান কৰিব লাগিব এইটো কাৰণে কৃষ্ণই প্ৰথম অকণমান মাখন চেলেকি খালে তাৰ পাছৰখিনি কি কৰিলে লগৰ গোপবালক কেইজনক ভগাই দিয়া নাই যিকেইজনে তেওঁক কান্ধত উঠাই ৰাখিছিলে তেওঁলোকৰ মুখত এচেলেক এচেলেক দি দিলে বোলে কি হ'ল অজ্ঞান বিজ্ঞান হ'ল বিজ্ঞান ৰহস্য হ'ল ৰহস্য কৃষ্ণ হ'ল আৰু কৃষ্ণই কি কৰিলে গোটেইখিনি বান্দৰক খাবলৈ দি দিলে আমি জীৱবিলাক বিশৃংখল আমি কৃষ্ণৰ মাখন খাবলৈ আহিছিলোঁ এই সংসাৰলৈ আমাক মাখন নালাগে আমাক কি লাগে আমাক পুতনাৰ দৰে কৃষ্ণক বিষ দিবলৈ লাগে এই বিষময় দুখময় যান্ত্ৰণা কষ্টবিলাকক আমি নিধন কৰি কৃষ্ণৰূপী পৰমাত্মাৰ তত্ত্বৰ যদি আমি আশ্ৰয় পাবলৈ হয় ৰঘুগণ ৰজাই কপিলত শৰণ ল'বলৈ যাত্ৰা কৰিছে শুদ্ধ জীৱৰ শৰণ কৃষ্ণত শুদ্ধ জীৱৰ উপাসনা কৃষ্ণৰ চৰণ
শুদ্ধ জীৱই কৃষ্ণৰ নাম গুণ আৰু যশৰ তত্ত্বৰে এই হৃদয়ৰ মাখন ভগৱান কৃষ্ণক অৰ্পণ কৰে। ভাগৱতৰ পঞ্চম স্কন্ধৰ কথা ইক্ষু নদীৰ পাৰত এই জড়ভৰত ৰূপী জীৱই কি বিচাৰি ফুৰিছে? ভগৱত প্ৰেম আৰু ঈশ্বৰ তত্ত্ব। কিহৰ কাৰণে? ভকতক দিবৰ কাৰণে, ভকতক বিলাবৰ কাৰণে। তিনিটা জনমত সঞ্চয় কৰি ৰখা হৃদয়ৰ যি ৰহস্যময় ভগৱতীৰ জ্ঞান এই জগতত বিলাই থৈ যাব লাগিব। যদি তেওঁ বিলাই থৈ নাযায় এই ৰহস্যময় শৰণ ভজনৰ তত্ত্ব তেওঁৰ লগতে গুচি যাব। ভাগৱতৰ পঞ্চম স্কন্ধত এতিয়া ৰঘুগণ ৰজাক এই জড় ভৰতে কি কৰিব? শৰণ ভজনৰ ঈশ্বৰ তত্ত্বৰ অখণ্ডিত আনন্দময় ভকতিৰ জ্ঞান দান কৰিব। গতিকে আমি মাখন চুৰ নকৰিলেও ছিষ্টেমটোৰ কথা বুজিব লাগিব, হয়নে বাৰু? তাৰ পাছত কি কৰিলে কৃষ্ণক যশোদাই? সম্প্ৰতি
দিয়া খবৰ জানিও নাহিকে দুখ বলে স্বৰূপ আৰু লক্ষণ জড়ভৰত ৰহুগণ স্বৰূপ ৰজাৰ জীৱন দোলাৰ 4 নম্বৰৰ দোলাবাহীজন হ'ল তেওঁ। বাকী 3জনে বদনাম দিছে কাৰ? এই জড়ভৰত। কি বুলি বদনাম দিছে? এইজন অত্যন্ত শকত ধুলন্তৰ, আমি কেইজন ক্ষীণমিন, এওঁহে দোলাখন লৰাইছে, আমি ঠিকেই ধৰি আহি আছো, হয়নে বাৰু? জীৱন দোলাক ধৰি আছে কোনে? ধৰ্মই। ধৰ্মই কি হৈ ধৰি আছে? ধৰ্মই আত্মাৰ ৰূপত ধৰি আছে। এই জীৱন দোলা আপুনি আৰু মই ধৰি থকা নাই। ধৰ্ম কি বুলি কৈছে? ক্ষীণমিন বোলে কি? আমাৰ লগত ধৰ্ম আছে জানো? আমি মিছাৰ আশ্ৰয় লওঁ, পৰ চৰ্চা, পৰ নিন্দা, হিংসা, এইবিলাক অধৰ্ম অন্যায় আমাৰ সদায় হৈয়ে থাকে, হয়নে বাৰু? সেইটো কাৰণে প্ৰথমজন দোলাবাহী দুৰ্বল, হয়নে? এই ধৰ্ম নামৰ দোলাবাহীজনক যেতিয়া আমি দুৰ্বল কৰি ললো, অৰ্থটো আমি বিচাৰি নোপোৱা হলো। বোলে কি? মোক ধন লাগে, ধান লাগে, সুখ লাগে, শান্তি লাগে, পাৰিলে মোক স্বৰ্গখনো লাগে। এয়া অৰ্থ নহয়, এয়া অনৰ্থ। এয়া হ'ল দ্বিতীয়জন দোলাবাহী। ধৰ্মক নাজানিলে অৰ্থ অনৰ্থ হ'ব, হয়নে? এই অনৰ্থৰ পৰা উৎপত্তি হ'ব ক্ৰোধ, এই অনৰ্থৰ পৰা উৎপত্তি হ'ব কাম, কামৰ পৰা উৎপত্তি হ'ব ক্ৰোধ, ক্ৰোধৰ পৰা প্ৰকাশ পাব অহংকাৰ, আৰু অহংকাৰৰ পৰা হ'ব কি? বিনাশ। এই 3জন দোলাবাহী যদিও অত্যন্ত সবল, আমাৰ কাৰণে দুৰ্বল। 4 নম্বৰজন দোলাবাহী কোন? আমাৰ মনৰ, আমাৰ চিন্তনৰ, আমাৰ ভাৱৰ, এই জীৱনৰ সংস্কাৰ। এই জীৱনৰ সংস্কাৰ হ'ল কি? এই জীৱনৰ সংস্কাৰ হ'ল এই দেহটো জড় বুলি ভাবিব পৰাটো, এই বিষয় বাসনা, সংসাৰৰ মায়া মোহ, এইবিলাকক মিছা বুলি ভাবিব পৰাটো। চৈতন্য কোন? চৈতন্য বলা। সেইটো কাৰণে এই আত্মা ঈশ্বৰক যি প্ৰত্যক্ষে দেখে, সেইজন দোলাবাহীয়ে হ'ল জড়ভৰত। কি কৰে? কীট পতংগ এটা দেখিলে থমকি ৰৈ দিয়ে। বোলে কিয়? আমি যত জীৱ তোমাৰ পালন আমি প্ৰতিটো জীৱই ঈশ্বৰৰ দ্বাৰা পালন হৈ আছো।
এইটোৱে যদি আমাৰ অনুভৱ নহয়, আমি মানৱ হৈ, নৰ হৈ, জীৱশ্ৰেষ্ঠ হৈ আমি জন্ম লোৱাৰ কিবা অৰ্থ থাকিব জানো? ভাগৱতৰ প্ৰথম স্কন্ধত কপিলৰ চৰণত শৰণ ল'বলৈ এই ৰঘুগণ ৰজাই যেতিয়া যাত্ৰা আৰম্ভ কৰিছে, এই 4 নম্বৰজন দোলাবাহীয়ে হ'ল তেওঁৰ জীৱনৰ বিচাৰ। 4 নম্বৰজন দোলাবাহী হ'ল তেওঁৰ জীৱনৰ সংস্কাৰ। 4 নম্বৰজন দোলাবাহী হ'ল এই জীৱনৰ আত্মাস্বৰূপ ঈশ্বৰৰ আধ্যাত্মিক তত্ত্বৰ গৰাকী। এইজন কোন? এইজন হ'ল গুৰু। শুদ্ধ গুৰুৰ যেতিয়ালৈকে সান্নিধ্য পোৱা নাযাব, শুদ্ধ গুৰুৰ পৰা শুদ্ধ ভগৱন্তৰ বিচাৰ আৰু মত আমাৰ যেতিয়ালৈকে লাভ নহ'ব, তেতিয়ালৈকে আমি শৰণ ভজন ল'লেও আমি কিহলৈ ৰৈ থাকিম? মৃত্যুলৈ ৰৈ থাকিম। আমি মৃত্যুমুখী জীৱ জানো? আমি মৃত্যুমুখী জীৱ নহয়, আমি ঈশ্বৰমুখী জীৱ। আমি হৰিৰ চৰণ সেৱা কৰিবৰ কাৰণে, ভগৱন্তৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে এই নৰ হৈ এই ভূমিভাগলৈ আহিছিলোঁ, আৰু হৰিৰ কৃপাত তেওঁ চৰণত আমি আশ্ৰয় লৈ আমি এই ধামৰ পৰা আকৌ বিদায় ল'ব লাগিব। এইটো কাৰণে ভাগৱতৰ 5ম স্কন্ধত বাকী 3জন দোলাবাহীয়ে বদনাম দিছে কাক? এই 4 নম্বৰজনক। 4 নম্বৰজন হ'ল কি? আমাৰ মনৰ ভকতিৰ সংস্কাৰ, আমাৰ মনৰ শুদ্ধ বিচাৰ, আমাৰ মনে অনুভৱ কৰিব পৰা আমাৰ দেহৰ তত্ত্ব। এফালে জীৱ, এফালে পঞ্চভূত, এই 2 তত্ত্বক ধাৰণ কৰি থকা আত্মাৰূপী শিশিকে সৰ্বত্ৰ বিৰাজমান। সকলো জীৱত এই চৈতন্য শক্তি তেওঁৱেই। সেইটো কাৰণে জীৱৰ মাজত ঈশ্বৰক দেখা পাব লাগিব। জীৱৰ মাজত যদি আমি ঈশ্বৰক দেখা নাপাওঁ, বাহিৰত ভগৱানক বিচাৰি থাকিলে নহ'ব। সেইটো কাৰণে কোনো ধৰ্মই জীৱক হিংসা কৰিবলৈ কোৱা নাই। সেইটো কাৰণে সত্য শুদ্ধ ধৰ্ম কি? অহিংস। অহিংস আচৰণতে ঈশ্বৰ বাস কৰি আছে। যদি স্বভাৱ অহিংস হয়, তেতিয়াহ'লে কি হ'ব? ঈশ্বৰ পৰায়ণ হ'ব। ভাগৱতৰ 4ৰ্থ স্কন্ধত এই ধৰ্ম, অৰ্থ, কাম, এই 3জনে আমাক ঈশ্বৰৰ ওচৰলৈ নিব নোৱাৰে। এইকেইজনে লগহে দিব। আমাক কোনে নিব? আমাৰ মনৰ বিচাৰ, আমাৰ মনৰ সংস্কাৰ, আমাৰ মনৰ মাজত থকা গুৰুৰূপী গোবিন্দৰ প্ৰতি একান্ত ৰহস্য ভকতি আৰু ঈশ্বৰৰ চৰণ দৰ্শন। প্ৰতিটো জীৱত, প্ৰতিটো তত্ত্বত ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে বুলি আমি অনুভৱ কৰিব পাৰিব লাগিব। ইষুপনিষদৰ 1ম মন্ত্ৰত নাৰায়ণ ঋষিয়ে এই তত্ত্ব কথাকে বেকত কৰিছে। ঈৰ্ষাবশ্যম ইদম সৰ্বম য়ৎ কিঞ্চ জগত্যম জগৎ তেন তক্তেন বন্দিতা মা গিদঃ কস্যচিৎ ধনম। ইষুপনিষদ উপনিষদবিলাকৰ ভিতৰত যিখন আটাইতকৈ শীৰ্ষস্থানত আছে। এই উপনিষদত, এইখন উপনিষদত 18টা মন্ত্ৰ আছে। 18টা মন্ত্ৰত 18 পুৰাণৰ তত্ত্ব বিৰাজমান। 18টা মন্ত্ৰত 18 অষ্টদশদলযুক্ত মহাভাৰতৰ সমস্ত তত্ত্ব বিৰাজমান। সেইটো কাৰণে ইষুপনিষদক কি বুলি কোৱা হয়? শ্ৰেষ্ঠ উপনিষদ বুলি কোৱা হয়। আৰু ইয়াৰ 1ম মন্ত্ৰটোৱে আমাক দিছে কি? ঈশ্বৰ জ্ঞান। ঈৰ্ষাবশ্যম ইদম সৰ্বম য়ৎ কিঞ্চ জগত্যম জগৎ তেন তক্তেন বন্দিতা মা গিদঃ কস্যচিৎ ধনম। এই জগতত তুমি যিমানবিলাক চকুৰে দেখিছা আৰু পাইছা, সকলোবিলাক বস্তুৱেই, সকলোবিলাক তত্ত্বই ভগৱন্তৰ পৰা প্ৰাপ্ত হৈছে। এই সমস্তবিলাকত ভগৱন্তৰ অস্তিত্বই বিৰাজমান হৈ আছে। সেইটো কাৰণে মা গিধ, মা মানে কি? মা মানে নকৰিবা, গিধ মানে কি? গিধ মানে সগুণ, সগুণ মানে লোভ। এইটো কাৰণে গিধ শব্দই লোভ বুজায়। এই গিধ সংস্কৃত শব্দটো পায়, ইংৰাজীত গিধ শব্দটো আহিছে। এইটো কাৰণে আমি কাৰো বস্তুলৈ, সম্পত্তিলৈ কেতিয়াও লোভ কৰিব নাপায়। কিয় লোভ কৰিব নাপায়? কস্যচিৎ ধনম। সমস্তবিলাকতেই ঈশ্বৰৰ নিৰ্বাহ হৈ আছে জড়ভৰতে।
সেইটো কাৰণে কীট পতংগ এটাকো কেতিয়াও অন্যায় নকৰে। ঐ হৰিৰ চৰণত শৰণ লোৱা এই ভকত বৈষ্ণৱেও কীট পতংগ তিন তৰু লতিকা কাকো ঈৰ্ষা কৰিব নালাগে। ভাগৱতে আমাক এই ঈশ্বৰৰ জ্ঞান দান কৰিছে। কৃষ্ণ জীবন তন্ত্রে হইব মোর আইতা লঙ্ঘিব উদয় তই ব্রহ্মতর আবি পরুপ্রাণ চিত্ত যেন আর বন্দী মার নখাইবি জীবিত দণ্ডী প্রাণী যেন আরো প্রাণীক কি খাবে তুক আজি কি খাদিবে লাগে ভাবে ও দণ্ডী রেখে ভালো বহিবি সৌদুল শুনিহে নিজ বয়ে নিপতি ভুল দেখিলা দেহত মানবী ঋত রজগুণে তমুগুণে গর্বমার হে নিত। আমাক পদে দুটা বস্তুৰ পৰা গৰ্ব উৎপত্তি হয় বুলি কৈছে। প্ৰথমবাৰৰ কাৰণে মুখখন খুলিছে কোনে? জড়ভৰতে। ৰঘুগণ ৰজাই কি বুলি কৈছে যে তোক পশুৰ নিচিনাকে শাস্তি দিব লাগিব। তোক মুখেৰে কথা কৈছো তই নেমান, তোক দণ্ড লৈ তোক প্ৰহাৰ কৰিব লাগিব, তই তেতিয়াহে মানিবি। এই যে ৰজাৰ অহংকাৰ প্ৰকাশ হ'ল, অহংকাৰী জীৱৰ ঈশ্বৰৰ চৰণত শৰণ নাই। এই জীৱক অহংকাৰৰ পৰা উদ্ধাৰ কৰিব লাগিব। কোনে কৰিব? এই কপিল স্বৰূপ গুৰুৱে কৰিব। কপিল কোন? জড়ভৰত। কপিল আৰু জড়ভৰতৰ মাজত একো পাৰ্থক্য নাই। কপিলো আত্মাৰূপ, জড়ভৰতো আত্মাৰূপ। এতিয়া এই জড়ভৰতে আত্মাৰূপী ঈশ্বৰ হৈ গুৰু হৈ ৰঘুগণ ৰজাক কৈছে যে হে ৰাজন, তোমাৰ লগত থকা দুটা দুখময় যান্তনাময় অবিদ্যাৰ স্বৰূপৰ পৰা তোমাৰ অহংকাৰৰ উৎপত্তি হৈছে। এই বস্তু দুটা হ'ল তোমাৰ ৰজুগুণ আৰু তমোগুণ। এতিয়া ৰজুগুণটো কি বস্তু? ৰজগুণত আমাৰ দেহটো আছে। সেইটো কাৰণে কি হয়, ঘৰত সজালে নহয়, আকৌ বিউটি পাৰ্লাৰলৈও যাব লাগে, হয়নে বাৰু? সেইটো কাৰণে আমাৰ ৰজগুণৰ অহংকাৰ অকণমান লগত থাকেই। এই ৰজগুণৰ দেহৰ সৌন্দৰ্যৰ অহংকাৰ কণে আমাক কি কৰে? আমাক তমোগুণলৈ নিয়ে। বোলে কি কাপোৰ যিমান পিন্ধিব লাগে সিমান নিপিন্ধো, অকণমান কমকৈ পিন্ধিম। এইবিলাক তমোগুণ হয়নে নহয়? জোখৰ কাপোৰখন ত্যাগ কৰাটো জানো তমোগুণ নহয়? এ ৰজুগুণতম গুণময় বিত্ৰী কেৱল আহু ৰি ভাৱ
এ সুদশত বৃত্তি এ দেৱৰ সম্পত্তি এ লয়া ভজা কৃষ্ণ ৰজু গুণ তমু গুণময় বৃত্তি কেৱল আসুৰি ভাৱ এই দেহৰ অহংকাৰ সৌন্দৰ্যৰ অহংকাৰ সম্পদৰ অহংকাৰ ইয়াৰ পৰা আসুৰি বৃত্তিবিলাকৰ উৎপত্তি হয় এই আসুৰি বৃত্তিবিলাকত আশ্ৰয় লৈ ক্ৰোধ উৎপত্তি হয় ক্ৰোধ হ'ল তমোগুণ ক্ৰোধতেই লগ লাগে জেদ জেদত লগ লাগে ভেদ ভেদৰ পৰা উৎপত্তি হয় পাপ আৰু পাপেই হ'ল মৃত্যু জড়ভৰতে ৰহুগণ ৰজাক কৈছে যে হে ৰাজন তোমাক মই অনিষ্ট কৰা নাই তোমাক মই কষ্টও দিয়া নাই তোমাক যিটো বস্তুৱে কষ্ট দিছে সেই বস্তু দুটা তোমাৰ লগতহে আছে কি বস্তু দুটা যে তোমাৰ ৰজগুণ ভোগ আৰু বিলাস তোমাৰ তমগুণ তাৎসিৰ্য লগাৰ কাৰণে ক্ৰোধ আৰু অহংকাৰ এই দুটা তোমাৰ লগত থকা বস্তুৱে তোমাকে অনিষ্ট কৰিছে গতিকে আমি দুখটো কাক দিওঁ আমি দুখটো ডাইৰেক্ট বেলেগজনক দিওঁ মোৰ দুখ নহয় তাৰহে দুখ জড়ভৰতে দেখুৱাই দিলে কাৰ দুখ হেৰা ৰহুগণ ৰজা তুমি যে মোক খং কৰিছা মই দুখী নহয় পাপ তোমাৰে হৈছে অহংকাৰ তোমাৰে হৈছে আৰু ক্ৰোধ তোমাৰ দ্বাৰা প্ৰকাশ পাইছে গতিকে এইবিলাক বস্তুৱে মোক স্পৰ্শ নকৰে তাৰপাছত কৈছে বোলে তুমি কাক কষ্ট দিয়া কৈছা মই দেহী নহয় মই আত্মাৰো মই পৰম ব্ৰহ্মৰ পৰম তত্ত্ব ব্ৰহ্মৰ দুখ নাই কষ্ট নাই বেজাৰ নাই হৰ্ষ নাই মই ব্ৰহ্ম মই ঈশ্বৰৰ তত্ত্ব গতিকে মোক একোৱে প্ৰসাৰ কৰিব নোৱাৰে বোলে কিয় মোৰ সুখো নাই দুখো নাই বিকাৰো নাই নিকাৰো নাই এতেকে হৰিণ পৰ এতেকে হৰিণ প্ৰিয় ভকত বাক হে কৰে তিৰস্কাৰ বৰ মানিয়া নাক এ যোগেশ্বৰ সমস্তৰ পথ তইহাৰ আতিশয় ৰূপে লৈবে অধিকাৰ হেন শুনি অল্প কৰি হাসি মনে এ বুলি মেলা গিলাসীতো ৰাজাক দেখনে যিটো বুলি আছ তই বৰ অনেক দূৰ লাগি ক্ষীণ পরে বড় দেখা বুঢ়াব বহনে কবি ইয়কনে
প্ৰথমতেই এপাত ডাঙৰ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে অজ্ঞান আৰু অবিদ্যাবিলাক যাতে ৰঘুগণৰ দূৰ হৈ যায়। জড়ভৰতে ৰঘুগণ ৰজাক ক'লে যে হে ৰাজন, তুমি যে কৈছা যে মই দুখ পাম বুলি, মই কষ্ট পাম বুলি, জড়ভৰতে খিলখিলকৈ হাঁহিছে, তুমি কাক কষ্ট দিবা? কিহক কষ্ট দিবা? হয়নে? বোলে মই কি জানা? মই ব্ৰহ্ম। এই ব্ৰহ্মৰ ওজনেই নাই, ভৰেই নাই। বোলে কি? মই ভাহি থাকোঁ বতাহত, মোৰ কোনো ভৰ নাই। মই শুদ্ধ ব্ৰহ্ম, মই জীৱ, মই ঈশ্বৰৰ অংশ, মই বিকাৰৰ পৰা মুক্ত, মোৰ ৰাগ নাই, দেশ নাই, অহংকাৰ নাই, ক্ৰোধ নাই, মোৰ লগত ভেদ নাই। সেইটো কাৰণে কি? আমাৰ ব্ৰহ্মময় ঈশ্বৰ জ্ঞান হ'ব লাগিব। এই ব্ৰহ্ম কি? এই ব্ৰহ্ম চাৰিটা তত্ত্ব। গুৰু অভয় ব্ৰহ্ম। কোন? জড়ভৰতা। জড়ভৰতা প্ৰথম ভয়টো দূৰ কৰিছে। কাৰ? এই ৰঘুগণ ৰজা। তুমি পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰ তুমি সম্ভেদটো লৈ লোৱা। বোলে কি? তুমি যে কৈছা ভয় খাবা বুলি, ভয় কৰিবা বুলি, মোৰ লগত ভয় নাই। বোলে কি? মই অভয় ব্ৰহ্ম। মই কি? মই ক'ত বিৰাজমান হৈ আছো জানা? এই পৰমাত্মাৰ পৰম তত্ত্ব এই সমস্ত জগতত মই ব্যাপ্ত হৈ আছো। বোলে কি? আত্মা ক'ত নাই? আত্মাৰ ব্যাপ্তিৰ ক'ত সীমা আছে? ক'ত পৰিসীমা আছে? মই সমস্ততে সৰ্বব্যাপ্ত হৈ আছো। সেইটো কাৰণে মোৰ কি নাই? মোৰ ব্যাপ্তিৰ সীমা নাই। এই যে ব্ৰহ্ম হ'ল শুদ্ধ ঈশ্বৰৰ তত্ত্ব, গুৰু হ'ল অভয় ব্ৰহ্ম, দৈৱকী নন্দন কৃষ্ণ হ'ল দেৱ, দেৱ হ'ল পূৰ্ণ ব্ৰহ্ম। এই দেৱৰ প্ৰকাশ হ'ল ভগৱন্তৰ নাম, এই নাম হ'ল শব্দ ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম। এই তিনিটা বস্তুৰ তত্ত্বত আশ্ৰয় লৈ এই গোবিন্দক যি উপাসনা কৰে, সেয়া হ'ল ভকত বৈষ্ণৱ শুদ্ধ ব্ৰহ্ম। এইজন শুদ্ধ ব্ৰহ্মৰ ৰূপ হ'ল কোন? জড়ভৰত। এই শুদ্ধ ব্ৰহ্মৰ ৰূপত ঈশ্বৰ জ্ঞান দান দি ৰঘুগণ ৰজাক উদ্ধাৰ কৰিব বিচাৰিছে। আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই ব্ৰহ্মময় পৰম ব্ৰহ্মৰ আত্মাৰূপী ঈশ্বৰ তত্ত্ব কীৰ্তন শাস্ত্ৰৰ প্ৰথমতে আনিছে। কি? প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী নাতন সৰ্বয়ৱতাৰৰ কাৰণ ৰঘুগণ ৰজাক এই ব্ৰহ্মময় ঈশ্বৰ তত্ত্বৰ জ্ঞান কোনে দিলে? জড়ভৰতে দিলে। গুৰু হৈ, গোবিন্দ হৈ, ঈশ্বৰৰ তত্ত্ব হৈ, এই জগতক উদ্ধাৰ কৰাৰ শক্তি আৰু সামৰ্থ্য হৈ। বোলে কি? মোক সুখ দুখ তাপ হৰ্ষ বিষাদ একোৱেই স্পৰ্শ নকৰে। বোলে কিয়? মই তোমাৰ জীৱন তোলাৰ ভাৰ লওঁতেও মোৰ কান্ধত কোনো ভৰ পৰা নাই। বোলে কিয়? ব্ৰহ্মৰ কোনো ভৰ নাথাকে। পৰম ব্ৰহ্ম কি? পৰম ব্ৰহ্ম হ'ল আত্মা, পৰম ব্ৰহ্ম হ'ল পৰমাত্মা। বোলে কি? বায়ু নথকা ঠাইতো তেওঁ ব্যাপ্ত হৈ থাকে। আকাশৰ পৰিধি যিমান ব্যাপ্ত, পৰম ব্ৰহ্মৰ আত্মাৰ পৰমাত্মাৰ পৰম তত্ত্ব তাতকৈও বেছি ব্যাপ্ত হৈ আছে। আমি আত্মতত্ত্বৰ জ্ঞান লাভ কৰিব পৰা নাই, জানিব পৰা নাই। আমাক প্ৰতিপালন কৰোঁতা পৰমাত্মা কেনেদৰে আমাৰ লগত বিৰাজমান হৈ আছে, কিয় আমি জানিব বুজিব পৰা নাই? আমি ৰৈ আছো মৰিবৰ কাৰণে। আমি মৃত্যুমুখী জীৱ হৈ, ৰঘুগণ হৈ, হৰিৰ চৰণত শৰণ আৰু ভজন নোলোৱাকৈ আমি মৃত্যুৰ কাৰণে ৰৈ আছো। এতিয়া জড়ভৰতে কৈছে কি? তুমি ব্ৰহ্ম, তুমি ঈশ্বৰৰ অংশ। এই তোমাক কান্ধত লওঁতে মই কোনো ভৰ পোৱা নাই। বোলে কিয়? মই আত্মাকহে কান্ধত লৈছো, মই তোমাৰ দেহক লোৱা নাই।
এই দেহৰ জড়তাৰ পৰা আত্মতত্ত্বক মুক্ত কৰি ৰহুগণ ৰজাক জ্ঞান দিছে, ভকতিৰ তত্ত্ব দিছে, আৰু কি কৰিছে? এই পৰমাত্মাৰ পৰম তত্ত্বৰ সন্ধান দিছে। কোনে? জড়ভৰতে। তোমাৰ লগত থকা ৰজগুণ আৰু তমগুণ, এই অহংকাৰ আৰু অবিদ্যাবিলাকে পৰম ব্ৰহ্মৰ পৰম তত্ত্বক ঢাকি ৰাখিছে। গতিকে হে ৰাজন, তোমাৰ লগত থকা এই দুটা ছিদ্ৰ তুমি বৰ্তমান ত্যাগ কৰা। বৃদ্ধ যুৱকৰা সিতু নাহিকে আত্মাৰ বদল নাহিকে চিৰ কাল জিতাৰ একে পৰম আত্মাৰ হতিক তো নাই আত্মাৰ ডাঙ্গৰ সৰু বিচাৰি নাপাই জ্ঞান পৰমাত্মাময়ী নাহি মোৰ পণ্ডিতে আত্মাত কিছু নেদেখে স্থূল সূক্ষ্ম আধি ব্যাধি ক্ষুধা কৃষ্ণায়তি দুঃখ যতে ৰহুগণ ৰজাক বুজাইছে জড়ভৰতে যে হে ৰহুগণ ৰজা, মই যে তোমাক কান্ধত লৈছোঁ, মোৰ গাত কোনো ভৰ পৰা নাই। বোলে কিয়? মই আত্মা, মই বিকাৰৰ পৰা মুক্ত। আত্মাৰ শক্তিটো সামৰ্থ্যটো কাৰ? বোলে পৰমাত্মাৰ। এই পৰমাত্মাই তেওঁ পদত গোটেই ব্ৰহ্মাণ্ডখনক ধাৰণ কৰি আছে। যিজনে এই গোটেই ব্ৰহ্মাণ্ডখনক ধাৰণ কৰি আছে, সেইজনৰ চৰণত মোৰ আশ্ৰয়। সেইটো কাৰণে মোৰ গাত কি পৰা নাই? মোৰ কান্ধত ভৰ পৰা নাই। ৰহুগণ ৰজাৰ এটাকৈ মনত থকা অজ্ঞান, অবিদ্যা, দুখ, সুখ, জৰা, ব্যাধি আৰু পীড়া, এই সমস্তবিলাক জড়ভৰতে দূৰ কৰিছে। জড়ভৰতে কৈছে যে যিজন পণ্ডিত, যিজনৰ ঈশ্বৰৰ জ্ঞান ৰহস্য তত্ত্বৰ ভাগ আছে, সেইজনে এই জগতখনক আত্মাময় দেখে। সেইজনে কাকো সৰু নেদেখে, কাকো ডাঙৰ নেদেখে। সেইজনে কাকো ক'লা নেদেখে, কাকো বগা নেদেখে। কি দেখে? সকলোকে ঈশ্বৰময় দেখে। বোলে কিয় ঈশ্বৰময় দেখে? বোলে ঈশ্বৰ সৰ্বব্যাপ্ত আৰু সনাতন। এই জগতৰ প্ৰতিটো বস্তুৰ মাজত মই মোৰ ভগৱানজনকে দেখা পাওঁ। হে ৰহুগণ, মই তোমাক কান্ধত লোৱা নাই, যিজন ঈশ্বৰে মোক প্ৰতিপালন কৰিছে, মই সেইজনকে কান্ধত লৈছোঁ। ৰহুগণ ৰজা বুলি কান্ধত উঠোৱা নাই, জগতৰ হৰিৰ অংশ শুদ্ধ জীৱ বুলিয়ে এই জড়ভৰতে ৰহুগণ ৰজাক কান্ধত লৈছে, আৰু তেওঁ কান্ধত কোনো ভৰ অনুভৱ কৰা নাই। ভাগৱতৰ পঞ্চম স্কন্ধত জীৱৰ গুৰুৰ ওচৰত ভগৱন্তৰ অৰুণ চৰণত শৰণৰ যিটো ৰহস্য তত্ত্ব, এই তত্ত্বটো জড়ভৰতৰ যোগেদি দেখুওৱা হৈছে। আমি কাইটো কাক অৰ্পণ কৰিলোঁ? ভগৱান কৃষ্ণ। এই কাইটো কৃষ্ণক অৰ্পণ কৰাৰ পাছত ইয়াত ব্যাধি থাকিব পাৰে জানো?
যদি আপুনি শুদ্ধভাৱে আপোনাৰ কাইটো কৃষ্ণৰ চৰণত যদি অৰ্পণ কৰিছে, এই কাইটোৰ প্ৰতি কেতিয়াও মোহ থাকিব নালাগিব, এই কাইটোৰ প্ৰতি কেতিয়াও মায়া থাকিব নালাগিব, এই কাইটোৰ প্ৰতি আপুনি কেতিয়াও অহংকাৰত প্ৰকাশ কৰিব নালাগিব, যিহেতু কাইৰূপী দেহ পঞ্চভূত ভগৱন্ত কৃষ্ণৰ বনমালা। ভগৱন্ত কৃষ্ণই গলত এহাল মালা পিন্ধি আছে, আঁঠুৰ তললৈকে বৈ পৰা এই মালাডালৰ নাম হ'ল বনমালা। এই বনমালা ৰূপত পঞ্চভূতক তেওঁ পৰিধান কৰি আছে। সেইটো কাৰণে আমাৰ দেহটো তেওঁ দিয়া এটা মন্দিৰ। কোনে বনাইছে? মাতৃৰ গৰ্ভত জগতৰ হৰিয়ে তেওঁ নিজৰ হাতেৰে নিৰ্মাণ কৰিছে। এই প্ৰকৃতিয়ে হ'ল মাতৃ। এই প্ৰকৃতিৰূপী মাতৃৰ গৰ্ভতে নিৰ্মাণ কৰে জগতৰ হৰিয়ে এই পুত্ৰৰূপী তেওঁৰ তত্ত্ব। সেইটো কাৰণে জড় ভৰত দ্বিজৰ গৃহত, 5 মনৰ গৃহত জন্ম হৈছে। বোলে কিয়? ব্ৰহ্মময় জ্ঞান লাগিব। দ্বিজ মানে কি? যাৰ দুবাৰ জন্ম হয়। সেইটো কাৰণে জড় ভৰতক দ্বিজ বুলি কোৱা হৈছে, দ্বিজৰ পুত্ৰ বুলি কোৱা হৈছে। আমাৰ এবাৰ জন্ম হ'ল কায়িকভাৱে, এই পঞ্চভূতৰ দেহ তত্ত্বৰে আমি এবাৰ জন্ম হলো। সেইবাৰ আমাৰ নাম হ'ল মৎস্যগন্ধা। জন্ম হওঁতে আমি কেঁচা মাছ গোন্ধাইছিলোঁ। এই মৎস্যগন্ধাৰূপী এই অপবিত্ৰ দেহটো আমি কি কৰিব লাগিব? শুদ্ধ কৰিব লাগিব। 2 নম্বৰ বাৰ আমাৰ জন্ম হ'ব লাগিব। এই 2 নম্বৰ বাৰৰ জন্মটো হ'ল কি? গুৰুৰ চৰণত আশ্ৰয়, ভগৱন্তৰ চৰণত শৰণ আৰু ভগৱন্তৰ চৰণত ভজন। যদি শৰণ আৰু ভজন নহয়, আমি মৎস্যগন্ধা দুৰ্গন্ধময়। আমাৰ পৰা কেৱল পাপ উৎপত্তি হ'ব। এই পাপৰ নামেই হ'ল দুৰ্গন্ধময় মৎস্যগন্ধা। এইটো কাৰণে পৰাশৰ ঋষিক নদীখন পাৰ কৰি দিবৰ সময়ত এই মৎস্যগন্ধাৰূপী সত্যৱতীয়ে কি বুলি কৈছিলে? মোৰ গাৰ পৰা কেঁচা মাছ গন্ধ ওলায়, মই আপোনাক কেনেকৈ নদী পাৰ কৰি দিম? সাধাৰণ নদী নহয়, এইখন জীৱন নদী। এই জীৱন নদীক এই জন্মৰ পাৰটোৰ পৰা মুখ্য সাধনৰ আনন্দময় পাৰটোলৈ যদি আমি উদ্ধাৰ কৰি নিবলৈ হয়, আমি গুৰুৰ চৰণত আশ্ৰয় ল'ব লাগিব। এই মৎস্যগন্ধাৰূপী দুৰ্গন্ধময় দেহটো এই জগতৰ হৰিৰ চৰণত আমি অৰ্পণ কৰি আমাৰ কায়, আমাৰ বাক্য আৰু আমাৰ অপবিত্ৰ মন, এই 3টা বস্তু আমি ভগৱন্তৰ চৰণত যিদিনাখন শুদ্ধভাৱে অৰ্পণ কৰি দিব পাৰিম, এই দেহত বিকাৰ নাথাকিব, মনত ভ্ৰম নাথাকিব, আৰু কি হ'ব? ঈশ্বৰক লগ পোৱাৰ যিটো আনন্দ, এই আনন্দ সদায় প্ৰত্যক্ষ হ'ব। সেইটো কাৰণে মুখেৰে কৈ দিলে নহ'ব যে মোৰ কাইটো, মোৰ বাক্যবিলাক আৰু মোৰ মনটো সেই জগতৰ হৰি মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। কেৱল কলেই নহ'ব। মোৰ সম পাপী লোক নাহি তিনি লোক, তুমি সম নাহি পাপ আমাৰ যিমান পাপ আছে, আমাৰ যিমান তাপ আছে, আমাৰ যিমান দুখ আছে, আমাৰ যিমান যান্ত্ৰণা আছে, সমস্ত বিলাকৰ পৰা উদ্ধাৰ কৰি দিব পৰাজন হ'ল কি? হৰি। হৰিৰ চৰণত আমাৰ শৰণ হ'ব লাগিব। হৰিৰ চৰণ আমি ভজিব লাগিব। হৰিৰ চৰণ ভজি আমাৰ হৃদয়ত ভগৱন্তৰ নামৰ প্ৰবাহ প্ৰতিনিয়ত হৈ থাকিব লাগিব। সেয়া কি? সেয়া হ'ল নাম তত্ত্ব। এই ব্ৰহ্মাহৰে ভগন্ত মুকুত সকলো সদা ৰাম নাম গাৱে।
সৃষ্টিকৰ্তা কেনেকৈ সৃষ্টি কৰিছে কৃষ্ণৰ চৰণ সেৱা আৰু উপাসনা কৰি শিৱই জন্মই পৰা কৈলাশ ধামত বহি তপময় সাধনাত আনন্দময় ঈশ্বৰৰ লগত এক হৈ আছে বোলে কিয় তোমাৰ চৰণ সেৱা কৰিবলৈকে মই জন্ম হৈছিলোঁ ব্ৰহ্মাহৰে যিজন হৰিৰ চৰণ চিন্তা কৰে সেইজন হৰিৰ যদি আমাৰ চৰণ উপাসনা হয় আমি মৃত্যুলৈ ৰৈ থকা এই দেহৰ বোলাত আমি ৰৈ থকা আমি প্ৰত্যেকেই ৰহুগণ এই ৰহুগণ ৰূপী মৃত্যুলৈ ৰৈ থকা জীৱবিলাকে মৃত্যু অতিক্ৰম কৰি পৰমাত্মাৰ পৰম তত্ত্বৰ লগত এক হৈ যাব পৰাৰ যি ৰহস্য ভকতি এই ভকতিকেই দিয়া হৈছে ভাগৱতৰ পঞ্চম স্কন্ধ ৰহুগণ ৰজাৰ বোলা বহন জড়ভৰতৰ দ্বাৰা হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই সমস্ত এটা দিৱসৰ কাৰ্যসূচী আমি হাতত লৈ ভগৱন্তৰ চৰণ সেৱা আৰু উপাসনা আপোনালোকৰ চৰণৰ আশীৰ্বাদ ল'বলৈ কাৰণে আমি আহিছিলোঁ গতিকে সময়ৰ সংকেত আমাৰো কায়িক শক্তি সামৰ্থ্যৰ সীমাবদ্ধতা এই সকলোখিনিক আমি এক কৰি আপোনালোকৰ যদি অনুমতি বা আজ্ঞা হয় আমি আজি ব্যাখ্যাৰ আসনৰ পৰা বিদায় ল'ব পাৰোঁ গতিকে আমাৰ আয়োজক সমিতিৰ কৰ্মকৰ্তাই কথাষাৰ অকণমান গুৰুত্ব সহকাৰে লওক যে আমি ব্যাখ্যাকাৰৰ আসনৰ পৰা এই বৰ্ষৰ কাৰণে আপোনালোকৰ এই ভাগ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ কাইলৈ ৰাতিপুৱাই আমি আকৌ যাব লাগিব গতিকে আপোনালোকৰ চৰণ সেৱা কৰি ভগৱন্তৰ চৰণ উপাসনা কৰি যিকণ আমাৰ সঞ্চিত পুণ্য হৈছে মানে এই পুণ্যকণকে আমি সম্পত্তি হিচাপে লৈ আমি ইয়াৰ পৰা বিদায় ল'ব বিচাৰিছোঁ কৃষ্ণ নাহি মোৰ সংগ দেহৰ লগত উপালম্ভ দেখো ৰাজা তব কচত যিটো বুলি আশা ঘিল জীবন্তকে ভৈরা মরা এগুয়ে তো জানি এরই ঘর উত্তর কহু শুনানি পবর বিষয়ত মায়াময় দেহী